এই মুহূৰ্তত জনাবলৈ এটা বিগ ব্ৰেকিং নিউজ। তিনিচুকীয়া জিলাৰ বৰডুবি এলেকাৰ মনখুচি ১ নং লাইনৰ লছ এঞ্জেলিছ ইংৰাজী একাডেমী সমীপত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। তিনিচুকীয়া জিলাৰ বৰডুবি মনখুচি ১ নং লাইনৰ লছ এঞ্জেলিছ ইংৰাজী একাডেমী সমীপত নিশা প্ৰায় 11:30 এক ভাইয়ে আন এজন ভাইক নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই এলেকাটোত আতংকৰ সৃষ্টি কৰিছে। বচন মুৰা নামৰ ব্যক্তিজনে নিজ সৰু ভাতৃ কাৰ্তিক মুৰাক দাৰে ডিঙি কাটি হত্যা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে মাটি বাৰী সংক্ৰান্ত বিবাদৰ পৰিপ্ৰেক্ষিততে হত্যাকাণ্ড সংঘটিত হয়। কাৰ্তিক মুৰা ডিব্ৰুগড় জিলা ভাদৈ পাছ আলিৰ নাগাজানৰ বাসিন্দা আছিল আৰু বচন মুৰা মনখুচি এলেকাৰ ঘৰ জোৱাই হিচাপে আছিল। ঘটনাস্থলীত বৰডুবি আৰক্ষী আৰু দণ্ডাধীশ বিষয়া উপস্থিত হৈ পৰিস্থিতি বুজ লয় আৰু হত্যাকাণ্ড সম্পৰ্কে তদন্ত আৰম্ভ কৰে। মৃতদেহটো মাকুম মেডিকেল কলেজৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এতিয়ালৈকে অভিযুক্ত ভাতৃ বচন মুৰা পলাতক হৈ আছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু শীঘ্ৰেই অভিযুক্তক গ্ৰেপ্তাৰৰ আশ্বাস দিছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24। কালিতে মাটিৰ কথা ওলাইছিলে, তাৰপিছত মানে সেই মাটিৰ কথা ওলাইছিলে যে তাৰপিছত কাজিয়া হ'ল। তাৰপিছত আমিতো মামাক ধৰি এফালে নিছিলে আৰু মই সেইটো মামাক লৈ সেইফালে নিছিলোঁ। তাৰপিছত সেই ভিতৰত সোমাই যে দাটো উলিয়াই ডাইৰেক্ট কাটি দিলে। 11:30 বজাত হ'ব, ইমান টাইমটো মানে গম নাপাওঁ ন। ৰাতি ডাঙৰ মামাটো কৰিলে। নামটো বচন মুৰা। তাৰ ককাক আছিলে, তাৰ দাদা আছিলে। এইটো ঘৰুৱাটো এনেকুৱা মই ক'ব নোৱাৰোঁ। সেইটো তাৰ দাদা আৰু সিয়ে গম পাব, মই নাজানো। আমিতো এই পূজা মণ্ডপত আছিলো। কালি ৰাতিটো গোটেইখিনি তাতে আছিলো আৰু আমাৰ ৰাইজেই মানে গম পালে আৰু আমাক মাতিলে মানে ইয়াত আৰু কৈছে দাদা এনেকুৱা হৈ গৈছে, আপোনালোকে বলকচোন লগত। তেতিয়া ইয়াত আহি পাইছোতো সঁচাকে মানে ঘটনাটো হয়। বহুত দুখজনক কথা হয়, মানে ইমান ডাঙৰ পূজা তেনেকুৱা হৈছে। এই জায়গাটো হয় আপোনাৰ মানে মনখুচি ১ নং লাইন। তাৰ মৃত্যু হ'ল নামটো কাৰ্তিক মুৰা হয়। এইটোতো আমি এতিয়ালৈকে গম পাইছো যদি নামটো ফটক কেতিয়া ক'ব নোৱাৰিছো, মানে কেতিয়া এতিয়া ছাৰে ইহঁতে তদন্ত লৈছে। এতিয়ালৈকে মানে ইহঁতে ধৰা পকৰ হোৱা নাই। ধৰা পকৰ হলে আমি গম পাম আৰু। এনেতো শুনিব পালো আমি যে মানে 11টা মানত হৈছে, 11:30 মানত হৈছে। ল'ৰাটো এনে শুনা মতেতো আপোনাৰ মানে ভাদৈ পাঁচালি হয়। যোনজন মাৰিছে কিজানি এওঁ ইয়াত মানে আলহীয়ে আহিছিলে কিজানি। আলহী হৈ পাক এটা মাৰি যাম বুলি কৈছিলে কিজানি। এইটো মানে তাৰ ককায়েকৰ ঘৰ হয়। নামটো তাৰ নামটো মইতো ইমান নামটো মানে ইমান নাজানো। ইটো ঘৰ জোৱাই আছিলেতো ইয়াত। এনেতো গম পাওঁ, চিনি পাওঁ মানুহটো। খালি নামটো ইমান নাজানো তাৰ মানে।